নামেৰী ৰাষ্ট্ৰীয় উদ্যানত নতুনকৈ সংযোজন হ'ল এটা ইকো কেম্পৰ। নৱনিৰ্মিত ইকো কেম্প মুকলি কৰিলে বনমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে। তেওঁক সংগ দিলে বিধায়ক পদ্ম হাজৰিকাই। অসমত পৰ্যটনৰ প্ৰচুৰ সম্ভাৱনীয়তা আছে। বিভিন্ন দেশী বিদেশী পৰ্যটকক আকৰ্ষণ কৰিব পৰা প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ আৰু বহু পৰ্যটনস্থলী অসমত আছে। তাৰ ভিতৰত নামেৰী অন্যতম। নামেৰী ৰাষ্ট্ৰীয় উদ্যান শোণিতপুৰ জিলাৰ অসম অৰুণাচল প্ৰদেশৰ সীমান্তত অৱস্থিত। অৰুণাচলৰ পাহাৰসমূহে নামেৰীৰ শোভা বৰ্ধন কৰে। পৰ্যটকক আকৰ্ষণ কৰিব পৰা নামেৰীৰ আন এক উল্লেখযোগ্য দিশ হৈছে নামেৰীৰ জীয়াভৰলী নদীৰ ওপৰত থকা ৰিভাৰ ৰাফটিং কৰাৰ সুবিধা। বহু দেশী বিদেশী পৰ্যটকে জীয়াভৰলী নদীত ৰিভাৰ ৰাফটিং কৰে আৰু শনিবাৰে নামেৰী সংৰক্ষিত বনাঞ্চলৰ হাতীগেটত সংযোজন হ'ল এক ইকো কেম্পৰ। শোণিতপুৰৰ নামেৰী ৰাষ্ট্ৰীয় উদ্যানৰ হাতীগেটত বন বিভাগৰ উদ্যোগত নিৰ্মিত এটা ইকো কেম্প মুকলি কৰিলে বনমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে। 1,20 লাখ ব্যয় সাপেক্ষে নিৰ্মাণ কৰা এই ইকো কেম্পটো মুকলি কৰি বনমন্ত্ৰীগৰাকীয়ে কেম্পটোৰ সা সুবিধা পৰ্যবেক্ষণ কৰি কয়, আৰু তাৰ উপৰিও ৰেষ্টুৰেণ্ট আছে। ইয়াত আমি গোটেই টোটেল পইচা খৰচ কৰিছোঁ 1,20 লাখ টকা এতিয়া আমাৰ বিভাগৰ খৰচ বিভাগত। আৰু এই গোটেই কটেজ বা অন্যান্য যিখিনি মেনেজমেণ্ট এই মেনেজমেণ্টখিনি ইয়াৰে ডেভেলপমেণ্ট সমিতি আছে তেওঁলোকে চলায়। আৰু ইয়াৰ পৰা যিখিনি ইনকাম আছে আৰু ইনকামখিনিৰ পৰা 50% আমি গাঁও অঞ্চলত এই ইয়াৰ ঘৰতে তৈয়াৰ কৰে বা তৈয়াৰ কৰি আছে। এইবিলাক আমাৰ টুৰিষ্টসকলে তেওঁলোকৰ পৰা ক্ৰয় কৰিব পাৰিব। গতিকে এবাৰ আমাৰ এই অঞ্চলৰ ৰাইজৰ কাৰণে এটা মানে জীৱিকাৰ উপায় হওক এইটো হ'ব। গতিকে এটা খুব ভাল খবৰ সকলোৰে কাৰণে। গতিকে এই ক্ষেত্ৰত আমাৰ প্ৰিন্সিপাল CCF আৰু উত্তৰ ডাঙৰীয়া গতিকে তেওঁলোকে যথেষ্টখিনি ইনিচিয়েট কৰিছে। আমাৰ বিধায়কে সমষ্টিৰ স্থানীয় বিধায়ক আমাৰ শ্ৰদ্ধেয় পদ্ম হাজৰিকা ডাঙৰীয়া তেখেতে যথেষ্ট সহযোগ কৰিছে এই নামেৰীখনৰ উন্নয়নৰ স্বাৰ্থত। বনমন্ত্ৰীগৰাকীক সংগ দিয়ে নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই। এই ইকো কেম্পটোৱে অনাগত দিনত নামেৰী ৰাষ্ট্ৰীয় উদ্যানৰ পৰ্যটন ক্ষেত্ৰলৈ যথেষ্ট অৰিহণা আগবঢ়াব বুলি আশাবাদী বিধায়কগৰাকী। শ্ৰদ্ধাৰ বনমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়া এই নামেৰী অভয়াৰণ্য এই যে পৰ্যটকৰ আকৰ্ষণস্থলী আৰু কেনেধৰণে ইয়াত কটেজৰ ব্যৱস্থা কৰিছে, VIP কটেজৰো আছে আৰু 10টা কটেজ কেনেকৈ কৰিছে আৰু বন বিভাগৰ এইটো এটা ডাঙৰ এচিভমেণ্ট। আমাৰ যাদৱ ডাঙৰীয়া বা ফৰেষ্ট ডিপাৰ্টমেণ্টৰ বিষয়াসকলে বিশেষকৈ DFOই যিটো ইনিচিয়েটিভ লৈছে সেইটো ফলাফল ল'বলৈ। গতিকে আমাৰ নামেৰী আগৰ যিটো পৰিৱেশ আছিলে আজি সেই পৰিৱেশ নাই। এটা সময় আছিল ইয়াত উগ্ৰপন্থীৰ এটা সমান্তৰাল চৰকাৰ থকাৰ নিচিনা আমাৰ চৰকাৰ অহাৰ আগত তেনেকুৱা পৰিৱেশ আছিল। আজি কিন্তু উগ্ৰপন্থীৰ কোনো দপদপনি ইয়াত নাই। উগ্ৰপন্থীৰ যিটো মুক্তাঞ্চল বুলি আছিল সেইটো নোহোৱা হ'ল আমাৰ চৰকাৰৰ দিনত, যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া এই চৰকাৰৰ দিনত বা আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া চৰকাৰৰ দিনত আৰু চন্দ্ৰমোহন পাটোৱাৰী আমাৰ বনমন্ত্ৰীৰ দিনত ইয়াত নিৰ্ভয়ে পৰ্যটক ঘূৰিব পাৰে, পৰ্যটক আহিব পাৰে, থাকিব পাৰে, এই সুন্দৰ পৰিৱেশ হৈছে। আৰু যাৰ কাৰণে আজি EDCৰ জৰিয়তে যিটো এক ব্যৱস্থা গ্ৰহণ কৰিছে যে আমাৰ ইয়াৰ নিবনুৱাসকল সংগঠিত হৈ আমাৰ পৰ্যটকৰ পৰা যি ইয়াত আমাৰ পইচা পাতি যিখিনি কালেকশ্যন হয় তাৰে 50% আমাৰ নিয়েৰেষ্ট যিখিনি গাঁও আছে সেই গাঁওবিলাকত খৰচ কৰাৰ ব্যৱস্থা কৰিছে আৰু ইয়াত EDCয়ে মালিকো হৈছে। উল্লেখ্য যে এই অনুষ্ঠানত উপস্থিত থাকে শোণিতপুৰ জিলাৰ আয়ুক্ত অংকুৰ ভৰালী আৰু বন বিভাগৰ DFO EDCৰ বিষয়ববীয়াসকলৰ লগতে স্থানীয় ৰাইজ।
অসমীয়া প্ৰতিদিন ডিজিটেল সংবাদ জামুগুৰিহাট।